নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম অসমৰ নতুন নৈশ স্লিপাৰ বাছসমূহ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। ছয় নম্বৰত ৰখা হৈছে গুৱাহাটীৰ পৰা ধেমাজি চলা প্ৰথমখন AC স্লিপাৰ বাছ দৃষ্টি ট্ৰেভেলছ। এইখন 2x1 কনফিগাৰেশ্যনত স্লিপাৰ চিটাৰ হিচাপে বনোৱা হৈছে। এইখন বনোৱা হৈছে সুৰজবডি জমশ্বিদপুৰত। পাঁচ নম্বৰত আছে এক্সটাচিয়া বিজনেছ ক্লাছ। এইখন বাছ ডিব্ৰুগড় তিনিচুকীয়া হৈ ডিগবৈলৈকে যাত্ৰা কৰে। এইখন এক্সটাচিয়াৰ অত্যন্ত নতুন বাছ, য'ত আপোনাৰ প্ৰথমবাৰৰ বাবে সোফা ছিট দিয়া হৈছে। এইখন গাড়ী অমৰ বডি বিল্ডাৰ্ছ পাঞ্জাৱত বনোৱা হৈছে। চাৰি নম্বৰত আছে বাসুদেৱ ট্ৰান্সলাইন। এইখন বাছ গুৱাহাটীৰ পৰা মৰাণ ডিব্ৰুগড় হৈ দুলীয়াজানলৈকে যাত্ৰা কৰে। এইখন অসমৰ প্ৰথমখন ভিৰা V8 মডেলৰ বাছ, যোনখন বনোৱা হৈছে টাটা 13.5 মিটাৰ চেচিছত। এইখন বাছ 2x1 স্লিপাৰ চিটাৰ কনফিগাৰেশ্যনত বনোৱা হৈছে, য'ত আপোনালোকে তলত ছিংগল ছাইডত স্লিপাৰ বাৰ্থ পাব। তিন নম্বৰত আছে উত্তৰ পূৰ্বাঞ্চলৰ অতি বিখ্যাত আৰু পুৰণি নেটৱৰ্ক ট্ৰেভেলছ। এইখন নেটৱৰ্ক ট্ৰেভেলছৰ বাছ অসমৰ কাৰণে প্ৰথমবাৰৰ বাবে ফুল্লি স্লিপাৰ কনফিগাৰেশ্যনত আছে। 2x1 ফুল্লি স্লিপাৰ কনফিগাৰেশ্যন। এইখন বাছ গুৱাহাটীৰ পৰা মৰাণ ডিব্ৰুগড় হৈ দুলীয়াজানলৈ যাত্ৰা কৰে। দুই নম্বৰত আছে মধুমিতা ভলভো। এইখন অসমৰ প্ৰথমখন ভলভো 9600। এইখন 2x1 স্লিপাৰ কাম ছেমি স্লিপাৰ কনফিগাৰেশ্যনত বনোৱা হৈছে। এইখন বাছ গুৱাহাটীৰ পৰা ডিব্ৰুগড় তিনিচুকীয়া ডিগবৈ হৈ মাৰ্ঘেৰিটালৈকে যাত্ৰা কৰে। এক নম্বৰত আছে NR ক্ৰুজাৰ ভলভো 9600S। এইখনো বাছ 2x1 স্লিপাৰ কাম ছেমি স্লিপাৰ কনফিগাৰেশ্যনত বনোৱা হৈছে। এইখনৰ ইণ্টেৰিয়ৰটো দামোদৰ বডিত বনোৱা হৈছে। এইখন বাছ গুৱাহাটীৰ পৰা
ডিব্ৰুগড়, তিনিচুকীয়া, ডুমডুমা, শদিয়া হৈ ৰয়িঙলৈকে যাত্ৰা কৰে। এইখন বাছৰ যাত্ৰীসকলক এটা এমেনিটি কিট আৰু এটা স্নেক বক্স দিয়া হয়।